বৰপেটাৰ গড়িয়া চটলাত সন্দেহজনক লোকৰ ব্যাপক বেদখল। হৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বগৰীতাৰী গাদেখালী পাম চেংডিত প্ৰায় 200 বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। খিলঞ্জীয়া গড়িয়া মুছলমানে বাস কৰা অঞ্চলকেইটা বেদখলমুক্ত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। এটা বিশেষ সম্প্ৰদায়ৰ মানুহে অবৈধভাৱে বেদখল কৰি আছে। গড়িয়া চকলাৰ গাতে লাগি থকা বগৰীতাৰী গাদেখালী পাম চেংডি আদি বিস্তীৰ্ণ এলেকাত। এই মুহূৰ্তত এটা বৰপেটাৰ খবৰ জনাৰ চেষ্টা কৰিছো, যিহেতু বৰপেটাৰ গড়িয়া চটলাত সন্দেহজনক লোকৰ ব্যাপক বেদখল। হৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বগৰীতাৰী গাদেখালী পাম চেংডিত প্ৰায় 200 বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। খিলঞ্জীয়া গড়িয়া মুছলমানে বাস কৰা অঞ্চলকেইটা বেদখলমুক্ত কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। এটা বিশেষ সম্প্ৰদায়ৰ মানুহে অবৈধভাৱে বেদখল কৰি আহিছে। গড়িয়া চকলাৰ গাতে লাগি থকা বগৰীতাৰী গাদেখালী পাম চেংডি আদি বিস্তীৰ্ণ এলেকা। बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 জানাইছো আমাৰ গড়িয়া চটলা গাঁৱৰ বগৰীতাৰী লেটৰ ওচৰত 200 বিঘা মাটি প্ৰায় 200 বিঘা মাটি বেদখল হৈ আছে। তাকো পূৰ্ববংগীয় মুছলমানে বেদখল কৰি আছে। এইখিনি বেদখল হোৱাৰ কাৰণে আমাৰ বৰঘপা চিনাদি গড়িয়া চটলা গাঁৱৰ পানী ওলাই যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। লগতে সেই আমাৰ বৰঘপা বিলৰ পূব পাৰে গোটেই বেদখলকাৰীয়ে দখল কৰিছে, পশ্চিম ফালেও দখল কৰিছে। এইখিনি উচ্ছেদ কৰাৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে উচ্ছেদ কৰি আমাৰ বৰঘপা চিনাদি গড়িয়া চটলা গাঁৱৰ বাসিন্দাক গাঁৱৰ বাসিন্দাক যাতে সহায় সহযোগ কৰে। লগতে আমাৰ গড়িয়া চটলা গাঁৱৰ এটা মহৎ উপকাৰ হ'ব বুলি আশা ৰাখিছোঁ। কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ঠাইত আহি তেখেতসকলে যিটো জানিব বিচাৰিছে, যিটো লেণ্ডৰ পিজিআৰ লেণ্ডৰ বিষয়ে জানিব বিচাৰিছে, আমি নিশ্চয়কৈ আমাৰ জ্ঞাতখিনি আমি জনাব বিচাৰিছোঁ। আমি বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত হৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ গড়িয়া চটলা গাঁও এখন বহুত পুৰণি গাঁও আৰু পূৰ্বজন্মৰ পৰাই আমাৰ গাতে লাগি থকা গাদেখালী পাম আৰু লগত আমাৰ বৰঘপা বিলৰ যিখিনি পিজিআৰ লেণ্ড আছিলে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ গাতে লাগি থকা বৰঘপা গাঁৱৰ পূৰ্বপুৰুষসকলে অসমীয়া গাঁও আৰু আমাৰ গাঁওখন হৈছে অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান গাঁও আৰু ইয়াৰ গাতে লাগি থকা গাদেখালী পামৰ যিখিনি পিজিআৰ লেণ্ড আছিলে সেইখিনি হয়তো পূৰ্বজন্মৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে খাই গৈছে। আৰু সেই হিচাপে আমাৰো কিছু দখলত আছিল যদিও আমি কেইবছৰমানৰ পৰা জানিব পাৰিছোঁ বা দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ লোক আহি তাত বসতি স্থাপন কৰিছিলে। প্ৰথমতে হয়তো 10-15 ঘৰ আহিছে, এতিয়া দেখিও প্ৰায় 2000-3000 ঘৰ আৱৰি ধৰিছে। তাত আমি জানিব পৰা মতে এটা সময়ত 10 ঘৰ নে 15 ঘৰ মানুহ হওক, অনুমানিক আমি নাজানো, অনুমানিক 10-15 ঘৰ মানুহক চৰকাৰে এলটমেণ্ট দিছিলে আৰু তাৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় 2500 ঘৰ হৈ গৈছে। আৰু এনেকৈ আৱৰি আহিছে যে গোটেই বিলটো আগ্ৰাসন কৰি পেলাইছে। এইটো আচলতে কোনো এলটমেণ্টৰ মাটি নাছিল, এইটো পিজিআৰ লেণ্ড আছিল। পিজিআৰ লেণ্ডখিনি তেওঁলোকে আৱৰি ধৰিছে আৰু আগ্ৰাসনটো তেওঁলোকে একেবাৰে খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈ উঠিছে। সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ, যাতে তেখেতে যি অভিযান চলাই আছে বিভিন্ন জেগাত বিভিন্ন ঠাইত, সেই হিচাপে আমাৰ ইয়াতো প্ৰায় 200 বিঘা মাটি এনেকুৱা পিজিআৰ মাটি আছে। তেখেতেও যাতে আমাৰ এইখিনি মাটি মুক্ত কৰি যিকোনো কামত আমাৰ এই খিলঞ্জীয়া লোকসকলক এটা যিকোনো কাম কৰাৰ সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ। আৰু নিশ্চয় তেখেতে এই কথাখিনি
আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি লক্ষ্য ৰাখি কৰি যাব বুলি মই তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। লগতে এই ভিজিআৰ লেণ্ডত আমাৰ গৰিয়া চতলা গাঁও উন্নয়ন সমিতিৰ নামত দুটা অমৃত সৰোবৰ পুখুৰীও খান্দাৰ তেখেতসকলে অনুমতি দিছিলে আৰু সেই হিচাপে অমৃত সৰোবৰ পুখুৰী দুটা খন্দা হৈছিলে। সেই অমৃত সৰোবৰ পুখুৰী দুটা খন্দাৰ সময়তো এই বিশেষ সম্প্ৰদায়ৰ লোকখিনিয়ে আমাক যিখিনি বাধা বিঘিনি কৰিছিলে, হয়তো সেই সময়ত SDC ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়াই তেখেতে আগভাগ লৈ আমাক এই পুখুৰী দুটা খন্দাত সহায় কৰিছিলে। তেখেতকো আমি এই চুকতে ধন্যবাদ জনাইছোঁ। আৰু হয়তো আমি জানিব পাৰিছোঁ তেখেতৰ প্ৰতি তেখেতে হয়তো মৃত্যুবৰণ কৰিছে বিশেষ ৰোগত। তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ আত্মাই শান্তি পাওক বুলি আমি আশা ৰাখিছোঁ।